আৰু পৰিৱৰ্তনৰ শ্লোগানৰ ভিত্তিতেই চৰকাৰ পৰিৱৰ্তন হৈছিলে যাতে আমাৰ দিনত নোহোৱা কামবিলাক আপোনালোকে কৰি দিয়ে। আৰু আপোনাক 6 নং দফা সম্পৰ্কত প্ৰশ্ন এইকাৰণেই সুধিবলগীয়া হৈছিলে যে আপুনি ৰাইজক আভুৱা বহিবলৈ চেষ্টা কৰিছে। মই আপোনাক কি সুধিছিলোঁ যে 6 নং দফা জাষ্টিছ বিপ্লৱ কুমাৰ ডাঙৰীয়াৰ ৰিকমেণ্ডেশ্যনৰ ওপৰত ভিত্তি কৰি আপাৰ হাউচ বনোৱা কথাটোৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আপোনাক কিবা জনাইছেনে বা কিবা সিদ্ধান্ত হৈছে নেকি? কাৰণ আপুনি আউট অফ 67 ৰিকমেণ্ডেশ্যন 57ৰ কথা কৈছে। গতিকে 57টা আৰু আপোনাৰ বিজেপিৰ অফিচত প্ৰেছ মিট কৰি কোৱা হৈছে যে যিকেইটা ৰাজ্য চৰকাৰে পাৰে কৰিব, যিকেইটা ৰাজ্য চৰকাৰে পাৰে কৰিব সেইটো আমি শুনি আছোঁ। যিকেইটা ৰাজ্য চৰকাৰে কৰিব নোৱাৰে, যিকেইটা কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰিব 10টা দফা, সেইকেইটা সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিটো কি? কাৰণ 2014 চনৰ 7 এপ্ৰিলত আছাম ট্ৰিবিউনত যিটো এড ওলাইছিলে বিজেপিৰ, সেইটোত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফটোখন নাছিলে, তাত মোদী ডাঙৰীয়া ফটোখন আছিলে। গতিকে আমি সেই প্ৰশ্ন সুধিম নে নুশুনিম? আছাম ট্ৰিবিউনত 14 চনৰ 7 এপ্ৰিলত মোদী ডাঙৰীয়াৰ ফটো দি পেলাই যে 6 নং দফাৰ ৰূপায়ণৰ কথা ঘোষণা কৰা হৈছিলে, তেতিয়াহ'লে লোকসভা 14টা চিটত কেইটা ৰিজাৰ্ভ কৰিব তাৰ কিবা সিদ্ধান্ত হৈছে নেকি? এছেম্বলি চিট কিমান ৰিজাৰ্ভ হ'ব? বিপ্লৱ কুমাৰ ডাঙৰীয়াৰ প্ৰতিবেদনত কোৱা হৈছে যে যিখিনি বিদেশী চিনাক্ত হৈছে তেওঁলোকক অসমৰ বাহিৰত সংস্থাপিত কৰিব লাগিব। এতিয়া আপুনি কৈ থাকে বিদেশী, সন্দেহযুক্ত বিদেশী, আৰু বিপ্লৱ কুমাৰ ডাঙৰীয়াই কৈ আছে যে বিদেশী যদি আছে, যিখিনি বিদেশী চিনাক্ত হৈছে তেওঁলোকক অসমৰ চাৰিসীমাৰ বাহিৰত সংস্থাপিত কৰক। বাংলাদেশৰ লগত দ্বিপাক্ষিক আলোচনা এই বিষয়ত কিবা প্ৰস্তাৱ হৈছে নেকি? আপুনি আচল কথাবিলাক যেতিয়া আপোনাক সোধা হয় তেতিয়া আপুনি কয় ভূপেন বৰাই, আগৰ নেতাবিলাকক সোধক, দেৱব্ৰত শইকীয়া দেউতাকক সোধক। এই যিটো তেওঁৰ যিটো ভেঙুচালি আৰু বিভ্ৰান্ত কৰিবৰ কাৰণে, কেৱল পৰিয়ালৰ দুৰ্নীতিক গাপ দিবৰ কাৰণে এক নকল দেশপ্ৰেমিকৰ যিটো ভাও দিবলৈ চেষ্টা কৰিছে, এই নকল দেশপ্ৰেমিকজনক আমি যেতিয়ালৈকে তেওঁ এই প্ৰশ্নৰ উত্তৰ নিদিব, এই প্ৰশ্ন কিন্তু আমি ধাৰাবাহিকভাৱে সুধি থাকিম। সংবাদ মাধ্যমত নহয়, ৰাজহুৱা মঞ্চত সদায় সুধি থাকিম।